এতিয়া আপুনি কওক সোনম ৱাংচুক চাইনিজ এজেণ্ট নে তেওঁক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে কক্ৰজ জনতা পাৰ্টিয়ে সোনম ৱাংচুকৰ মৃত্যু হ'লে কাৰ লোকচান হ'ব এই অনশন কাৰ্যসূচী চলি থাকিলে বিপাঙত পৰিব নেকি কেন্দ্ৰীয় চৰকাৰ মুঠতে এইকেইদিন সোনম ৱাংচুকক লৈ গৰম হৈ আছে সমগ্ৰ দেশ এছামে সমৰ্থন কৰিছে এছামে আকৌ সোনম ৱাংচুকৰ এই অনশনৰ আঁৰত ন্যস্ত স্বাৰ্থ জড়িত হৈ থকাৰ উমান পাইছে 20 জুলাইত যন্তৰ মন্তৰৰ পৰা সোনম ৱাংচুক সহ কক্ৰজ জনতা পাৰ্টিয়ে সংসদ ভৱন চলো কাৰ্যসূচী হাতত লৈছিল এই সম্পৰ্কে ৱাংচুকে শুকুৰবাৰে নিশা ভিডিঅ' বাৰ্তাও প্ৰেৰণ কৰিছিল কিন্তু শনিবাৰে পুৱাই সোনম ৱাংচুকক অনশনস্থলীৰ পৰাই সমীপৱৰ্তী সফদৰজং হাস্পতাললৈ লৈ গ'ল দিল্লী আৰক্ষীয়ে লগতে দিল্লী আৰক্ষীয়ে নিৰ্দেশ জাৰি কৰে যে আন অনশনকাৰী আৰু প্ৰতিবাদকাৰীসকলে শীঘ্ৰে যন্তৰ মন্তৰ ত্যাগ কৰিব লাগে আৰু এই ঘটনাৰ পিছতেই সমগ্ৰ দেশজুৰি তীব্ৰ চৰ্চা আৰম্ভ হয় কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে কৈছে 60 বছৰীয়া এগৰাকী লোকক টানি আজুৰি লৈ যোৱা হৈছে এয়া দিল্লী আৰক্ষী নহয় এয়া আৰএছএছৰ গুণ্ডাহে ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যন্তৰ মন্তৰত নিৰাপত্তাৰক্ষীৰ বৃহৎ দল মুতায়ন কৰা হৈছে 20 জুলাইত হ'বলগীয়া সংসদ ভৱন চলো অভিযানক আগতীয়াকৈ বাধা দিয়াৰ এয়া এক কাৰসাজি বুলি অভিহিত কৰিছে কক্ৰজ জনতা পাৰ্টিয়ে আৰু তাৰ মাজতে ৱাংচুকৰ পত্নীৰ এক যোগে মন্তব্য মই দিল্লীৰ সফদৰজং হাস্পতালত আছো য'ত সোনম ৱাংচুকক ভৰ্তি কৰোৱা হৈছে মোৰ তেওঁৰ পৰিয়ালৰ আৰু বিগত 20 দিন ধৰি তেওঁৰ স্বাস্থ্যৰ নজৰ ৰাখি থকা চিকিৎসকসকলৰ সন্মতি অবিহনে তেওঁক মুখেৰে বা শিৰাৰে কোনো ধৰণৰ ঔষধ বা খাদ্যবস্তু দিব নালাগে আকৌ একে সময়তে সোনম ৱাংচুকক অনশনস্থলীৰ পৰা আঁতৰাই নিয়াৰ পিছতে আমৰণ অনশনত বহিছে কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে অনশনস্থলীত বহিয়ে হুক হুকাই কান্দি অভিজিতে কৈছে এই আন্দোলন আৰু অধিক তীব্ৰতৰ হ'ব তেওঁলোকে বহুত ডাঙৰ ভুল কৰিলে পূৰ্বে কেৱল ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰিছিলোঁ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো পদত্যাগ দাবী কৰিলোঁ যদিও সোনম ৱাংচুকৰ পক্ষত এই সময়ত দেশৰ বহু লোক থিয় হৈছে লগতে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে তাৰ মাজতো কিন্তু আন একাংশ ৰাজনৈতিক নেতা সাংবাদিকে সোনম ৱাংচুকৰ অনশনত ৰহস্যৰ গুণ নোপোৱাও নহয় বিজেপিৰ সাংসদ মনোজ তিৱাৰীৰ মতে সোনম ৱাংচুক আৰু কক্ৰজ জনতা পাৰ্টিয়ে কৰি থকা এনে আন্দোলনৰ প্ৰধান উদ্দেশ্যই হৈছে দেশৰ উন্নয়ন স্তব্ধ কৰা সোনম ৱাংচুকে ভাৰতৰ উন্নয়ন স্থবিৰ হোৱাটো বিচাৰে বিজেপিৰ আন এগৰাকী নেতা ৰাজেশ যাদৱৰ মতে সোনম ৱাংচুক কোনো কাৰণতে শিক্ষাবিদ নহয় তেওঁ এগৰাকী চাইনিজ এজেণ্ট যাৰ এজেণ্ডাই হৈছে চাইনাৰ পৰা ফাণ্ডিং লৈ সমগ্ৰ দেশ অস্থিৰ কৰি থকা আৰু এইবোৰ মানসিকতাৰ লোকক শেষ কৰিব লাগে তেওঁ কি কৈছে শুনক कौन है ये सोनम वांगचुक कौन है ये एक शिक्षाविद है कोई शिक्षाविद नहीं है ये चाइना का एजेंट है ये चाइना का एजेंट है चाइना उसको फंडिंग करता है दिल्ली में आके धरना देता है देश को बदनाम करता है ऐसे लोगों को नेस्त नाबूद कर देंगे और भारतीय जनता पार्टी के शासन में नहीं चलने वाले একেদৰে সাংবাদিক সুধীৰ চৌধুৰীৰ মতে সোনম ৱাংচুকক ব্যৱহাৰ কৰিছে কক্ৰজ জনতা পাৰ্টিয়ে তেওঁ তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছে অভিজিত দীপকে তেওঁ কৈছে অভিজিত দীপকে এগৰাকী 20 বছৰীয়া যুৱক তেওঁ অনশন নকৰি 50 বছৰীয়া সোনম ৱাংচুকক তেওঁ অনশন কৰোৱাই নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে এতিয়া আপুনি বিষয়টো কিদৰে লয় সেয়া আপোনাৰ একান্ত ব্যক্তিগত কথা এইবাৰ আমি আপোনাক জনাব খুজিছো সোনম ৱাংচুকৰ বিষয়ে সংক্ষিপ্ততে কিছুমান তথ্য সোনম ৱাংচুকৰ জন্ম হৈছিল 1966 চনত ভাৰতৰ জম্মু কাশ্মীৰ ৰাজ্যৰ লেহ জিলাৰ আলচিৰ ওচৰত জন্মগাঁৱত কোনো ধৰণৰ স্কুল নথকাৰ বাবে তেওঁ 9 বছৰ বয়সলৈকে কোনো স্কুললৈ যোৱা নাছিল মাকে সেই বয়সলৈকে তেওঁক মাতৃভাষাতেই ঘৰত শিক্ষাদান কৰিছিল 1975 চনত তেওঁৰ পিতৃ সোনম ৱাংগিয়াল জম্মু কাশ্মীৰৰ চৰকাৰলৈ নিৰ্বাচিত হয় আৰু তাৰ পৰাই তেওঁ মন্ত্ৰীও হয় আৰু 9 বছৰ বয়সত সোনম ৱাংচুকক তেওঁ শ্ৰীনগৰলৈ লৈ যায় আৰু তাতে এখন স্কুলত নামভৰ্তি কৰাই দিয়ে 1987 চনত নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি শ্ৰীনগৰৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে কিন্তু সোনম ৱাংচুকে অভিযান্ত্ৰিক ধাৰা বাছনি কৰাৰ ক্ষেত্ৰত পিতৃৰ সৈতে মতানৈক্যৰ সৃষ্টি হোৱাৰ বাবে তেওঁ নিজৰ শিক্ষাৰ সমগ্ৰ খৰচ নিজে উলিয়াবলগীয়া হৈছিল 1993 চনৰ জুন মাহৰ পৰা 2005 চনৰ আগষ্ট মাহলৈকে ৱাংচুকে লাডাখ একমাত্ৰ ছপা আলোচনী লাডাখ স্মেলঙৰো প্ৰতিষ্ঠা আৰু সম্পাদনাৰ দায়িত্ব লাভ কৰে 2001 চনত তেওঁ হিল কাউন্সিল চৰকাৰৰ শিক্ষাৰ উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰে 2002 চনত তেওঁ অন্যান্য এনজিঅ'ৰ মুৰব্বীৰ সৈতে মিলি লাডাখী এনজিঅ'ৰ নেটৱৰ্ক লাডাখ ভলাণ্টাৰী নেটৱৰ্ক LVN
প্ৰতিষ্ঠা কৰে আৰু 2005 চনলৈকে ইয়াৰ কাৰ্যবাহী সমিতিত তেওঁ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে 2004 চনত লাডাখৰ পৰিষদীয় চৰকাৰে শিক্ষা আৰু পৰ্যটন নিধি প্ৰণয়নৰ দায়িত্ব অৰ্পণ কৰে ৱাংচুকক 2005 চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে এই নথিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিছিল 2005তেই ৱাংচুক ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ প্ৰাথমিক শিক্ষাৰ ৰাষ্ট্ৰীয় শাসক পৰিষদৰ সদস্য হিচাপে নিযুক্তি লাভ কৰে 2007 চনৰ পৰা 2010 চনলৈকে তেওঁ শিক্ষা সংস্কাৰৰ বাবে শিক্ষা মন্ত্ৰালয়ক সহায় কৰা ডেনিছ NGOMSৰ শিক্ষা উপদেষ্টা হিচাপে কাম কৰে 2013 চনত জম্মু কাশ্মীৰৰ ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডত নিযুক্তি লাভ কৰিছিল ৱাংচুকে 2014 চনত তেওঁক জম্মু কাশ্মীৰ ৰাজ্যিক শিক্ষানীতি আৰু দৃষ্টিভংগী নথিপত্ৰৰ ফ্ৰেমৱৰ্ক কৰাৰ বাবে বিশেষজ্ঞ পেনেলত নিযুক্তি দিয়া হয় 2015 চনৰ পৰা ৱাংচুকে হিমালয়ান ইনষ্টিটিউট অৱ অল্টাৰনেটিভছৰ স্থাপনৰ কাম আৰম্ভ কৰে মুঠতে ৱাংচুকে বিভিন্ন দিশত নিজৰ অৱদান আগবঢ়াই গৈ থাকে এইখিনিৰ উপৰিও লাডাখৰ পৰ্যটকসকলক স্থানীয় পৰিয়ালৰ সৈতে থকাৰ সুবিধা প্ৰদান কৰিবলৈ 2016 ৱাংচুকে ফাৰ্ম ষ্টেজ লাডাখ নামৰ এটা প্ৰকল্প আৰম্ভ কৰিছিল এই প্ৰকল্পটো মাতৃ আৰু আধবয়সীয় মহিলাসকলৰ দ্বাৰা পৰিচালিত হয় 2016 চনৰ 18 জুনত এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় এইবিলাকৰ উপৰিও ৱাংচুকে লাডাখ ছিকিম আৰু নেপালৰ দৰে পাহাৰীয়া অঞ্চলত কেইবাটাও নিষ্ক্ৰিয় সৌৰ বোকাময় অট্টালিকাৰ ডিজাইন আৰু তদাৰকৰ ক্ষেত্ৰতো সহায় কৰি আহিছে ৱাংচুকৰ নেতৃত্বত শেখ মলে 2016 চনৰ জুলাই মাহত ফ্ৰান্সৰ লায়নত অনুষ্ঠিত হোৱা মাটিৰ স্থাপত্যৰ ওপৰত দ্বাদশ বিশ্ব কংগ্ৰেছ শ্ৰেষ্ঠ ভ্ৰমণৰ বাবে আন্তঃৰাষ্ট্ৰীয় টেৰা বঁটা লাভ কৰে নিষ্ক্ৰিয় সৌৰ স্থাপত্যৰ নীতিৰ ওপৰত সৰল কম খৰচী পৰম্পৰাগত কৌশল ব্যৱহাৰ কৰি এই কেম্পাছটো নিৰ্মাণ কৰা হৈছিল 1988 চনত স্থাপন কৰা লাডাখৰ ছাত্ৰ শিক্ষা আৰু সাংস্কৃতিক আন্দোলন শেখ মলৰ সৈতে তেওঁৰ উল্লেখযোগ্য অভিজ্ঞতাৰ পাছত ৱাংচুকে গীতাঞ্জলি জে আংমুৰ সৈতে হিমালয়ান ইনষ্টিটিউট অৱ অল্টাৰনেটিভ লাডাখ যাক চমুকৈ কোৱা হয় HIAL স্থাপন কৰে ৱাংচুকে HIAL প্ৰতিষ্ঠা কৰাটো লাডাখৰ শিক্ষা সংস্কাৰৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ এক অন্যতম পৰিচয় তেওঁৰ দৃষ্টিভংগী কেৱল উচ্চ শিক্ষা প্ৰদান কৰাই নহয় যুৱক যুৱতীসকলক তেওঁলোকৰ অনন্য পৰিৱেশত লাভৱান হ'বলৈ প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত এক বহনক্ষম ভৱিষ্যত সৃষ্টি কৰা 2021 চনৰ ফেব্ৰুৱাৰী মাহত ৱাংচুকে ভাৰতীয় সেনাৰ বাবে সৌৰ শক্তি চালিত তম্বু নিৰ্মাণ কৰিছিল সীমান্তত হিমবাহৰ মাজত ভাৰতীয় সৈন্যই মোকাবিলা কৰিব পৰাকৈ তেওঁ সাজিছিল বিশেষ ধৰণৰ শীত নিৰোধক গৃহ প্ৰতিটো তম্বুত প্ৰায় 10 জন জোৱান থাকিব পাৰে শিক্ষাৰ্থীৰ বাবে সৌৰ শক্তিৰে চলিব পৰা ঘৰ লাডাখৰ কৃষকৰ বাবে জলসংকট দূৰ কৰিবলৈ আইচটোপা উদ্ভাৱন কৰিছিল ৱাংচুকে সমাজ আৰু পৰিৱেশলৈ আগবঢ়োৱা এই অৱদানৰ বাবে তেওঁক 2016 চনত আন্তঃৰাষ্ট্ৰীয় ৰোলেক্স এৱাৰ্ড আৰু 2018 চনত এছিয়াৰ নোবেল বঁটা স্বৰূপ সন্মানীয় ৰমন মেগছেছ বঁটা তেওঁক প্ৰদান কৰা হয় আৰু এইগৰাকী সুনম ৱাংচুকে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীৰে ছাত্ৰ সমাজৰ ভৱিষ্যত সুদৃঢ় কৰাৰ স্বাৰ্থত 18 দিন ধৰি অনশন কৰি থকাৰ পাছত দিল্লী পুলিচে তেওঁক জোৰ জবৰদস্তি হাস্পাতালত ভৰ্তি কৰোৱায় যদিও এছামে সমালোচনা কৰিছে দেশৰ বাবে সুনম ৱাংচুকৰ অৱদান কিমান নিশ্চয় আপুনি এইখিনি কথা জনাৰ পাছত অনুমান কৰিব পাৰিছে গতিকে এতিয়া আপুনি বিশ্বাস কৰিবনে সুনম ৱাংচুক যে এগৰাকী চাইনিজ এজেণ্ট আজিৰ ভিডিঅ' ইমানেই